এখন বনত এজন চালাক শিয়াল আৰু এজন উলট পালট স্বভাৱৰ বান্দৰ আছিল। দুইজন বন্ধু আছিল। বান্দৰজনে সদায় গৰ্ব কৰি কয়, মই বেছি বুদ্ধিমান, মই ৰজা হ'ব লাগিছিল। শিয়ালজনে চকু বুলাই ক'লে, বুদ্ধিমান হ'লে কি হ'ব, কেতিয়াবা কামৰ দ্বাৰা বুজাই দেখবা, কিন্তু তুমি মাথো দম্ভালি মৰা। এদিন বনত সকলো জীৱ জন্তুৰ সভা হ'ল। সভাত সিদ্ধান্ত লোৱা হ'ল, বনৰ এজন নতুন ৰজা নিৰ্বাচন কৰিব লাগে। বান্দৰজনে তেতিয়া ক'লে, মই বেছি চালাক, মই ৰজা হ'ব লাগিব। সকলো জন্তুৱে ভাবিলে, বান্দৰজন সজীৱ, নাচিবও জানে, হাঁহিবও জানে। তেনেহ'লে তেওঁকেই ৰজা কৰা হওক। বান্দৰক বনৰ ৰজা ঘোষণা কৰা হ'ল। তেওঁ গছৰ পৰা নামি আহি ৰাজগাদীত বহিল। শিয়ালজনে একেথৰে চাই থাকিল। শিয়ালে বান্দৰৰ ওচৰত কল ঠিক লৈ গ'লে আৰু লগে লগে বান্দৰজানে কল থোক লৈ গছৰ ওপৰ পালে গৈ আৰু বান্দৰজানে কল খাই বাকলিটো তলত থকা জীৱ জন্মটোলৈ দলিয়াব ধৰিলে। তেতিয়া শিয়ালজনে ক'লে, ৰজাই যদি বেলেগ জীৱ জন্তুৰ কথা চিন্তা নকৰে, তেনেহ'লে তেনেকুৱা ৰজা আমাৰ বনৰ বাবে লাজজনক। সকলো জন্তুৱে শুনি লাজ পালে আৰু বান্দৰক ৰজাৰ পৰা ত্যাগ কৰিলে। ইয়াৰ পৰা এইটোৱে শিকা হ'ল যে দম্বালি লোভে মানুহক অথবা জীৱ জন্তুক সঁচা গুণৰ পৰা আঁতৰাই দিয়ে।